ইমান ডাঙৰ গোটেই পৃথিৱীয়ে ভাল পাব যিটো প্ৰজেক্টটো তেওঁ হয়তো নালাগিব তেওঁলোক আচলতে উদ্বাউল হৈ গৈছে কি কৰিব কি নকৰিব আজি এতিয়া ইয়াত 1.5 লাখ 2 লাখ মানুহ জমা হ'ব এটা ইটো প্ৰকল্পৰ পিছত সিটো প্ৰকল্প হৈ আছে দলঙৰ পিছত দলং আন্তঃগাঁথনি উন্নয়ন ছেমি কণ্ডাক্টৰো তেওঁলোকে নালাগে বুলি কৈছিল কংগ্ৰেছে গতিকে সেইটো লোৰৰ কথা কি পাতিম আৰু এতিয়া ইমান ভাল সময়ত আৰু এতিয়া তেখেতসকলৰ সেই নেতিবাচক কথা আমি নাপাতোঁ ইয়াৰ পাছতে যিহেতু নিৰ্বাচন গতিকে নিৰ্বাচনতো প্ৰধানমন্ত্ৰীগৰাকীয়ে যিধৰণে অসমক গুৰুত্ব দিছে শেহতীয়া সময়ছোৱাত 30 বাৰ বা 36 বাৰকৈ ভ্ৰমণ কৰিছে গতিকে তেওঁৰ ভ্ৰমণৰ যোগেদি অসম উপকৃতও হৈছে আপোনালোকক কি ধৰণে আগুৱাই নিছে চাওক নৰেন্দ্ৰ মোদীদেৱে সদায় কওঁ যে এ ফৰ আছাম এতিয়া অষ্টলক্ষ্মী বুলি গণ্য কৰে আৰু সেইটো মানে এইটো শ্লোগান নহয় ব্যৱহাৰিকভাৱে তেওঁ নিজে এতিয়া কোন প্ৰধানমন্ত্ৰী এনেকৈ আছিল আমাৰ কাজিৰঙাতো যিদৰে আছে আজি কালি নিশাটো প্ৰধানমন্ত্ৰী আমাৰ অসমত কটাইছে আগতে প্ৰধানমন্ত্ৰীজন আমাৰ ইয়াৰ পৰাই পঠিয়াইছিলোঁ মনমোহন সিঙক তেওঁতো নাহেই গতিকে তেওঁৰ এটা যিটো শ্ৰদ্ধা মৰম অসমবাসীৰ প্ৰতি অসমবাসীয়ে বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি সেইকাৰণে আজি উত্তৰ পূৰ্বাঞ্চলক চেণ্ট্ৰাল ষ্টেজত থকা বুলি কোৱা হয় আজি উত্তৰ পূৰ্বাঞ্চলৰ বাজেট 3 গুণ বৃদ্ধি পাইছে সকলোবিলাক শান্তি চুক্তি হৈছে গতিকে এটা সুন্দৰ পৰিৱেশ আৰু আমি ভাবোঁ ৰাইজে সদায় এই ডাবল ইঞ্জিন চৰকাৰ যিটো হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ মোদী চৰকাৰক সদায় আশীৰ্বাদ দি যাব